আজি তোমাৰ লগত কি কাম যে ত্ৰিভুজৰ চেপ্টাৰ 6ৰ 6.3 অনুশীলনী ইয়াৰ আগৰ ক্লাছটোত 2 লৈকে কৰি দিছিলো আজি 3 টো শিকাম ঠিক আছে আজি 3 টো শিকাম ইয়াত দিছে কি ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰে O বিন্দুত ছেদ কৰে দুটা ত্ৰিভুজৰ কোন সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি দেখুৱা যে OA by OC equal to OB by OD মানে ধৰি লোৱা এইটো এটা চতুৰ্ভুজ অৰ্থাৎ এইটো এটা ট্ৰেপেজিয়াম চতুৰ্ভুজ ABCD ইয়াৰ নাম দিলো আৰু ইয়াৰ কৰ্ণ BD আৰু AC এ O বিন্দুত ছেদ কৰে বুলি ইয়াত দিয়া আছে ঠিক আছে প্ৰমাণ কৰিব দিছে OA by OC আৰু OB by OD এতিয়া চোৱা আমি ইয়াত কি দিয়া আছে এইখিনি ফাৰ্স্ট লিখি লম যে সমাধান ইয়াত দিয়া আছে ABCD ট্ৰেপেজিয়ামৰ ABCD ট্ৰেপেজিয়ামৰ ABCD ট্ৰেপেজিয়ামৰ AC আৰু BD কৰ্ণই O বিন্দুত ছেদ কৰে ঠিক আছে O বিন্দুত ছেদ কৰে ABCD ট্ৰেপেজিয়ামৰ AC আৰু BD কৰ্ণই O বিন্দুত ছেদ কৰে তেনেহলে কি প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে OA by OC equal to OB by OD এইখিনি আমি প্ৰমাণ কৰিম এতিয়া চোৱা ইয়াত আমি প্ৰথমতে প্ৰমাণ এইখিনি আমি লিখি ললো কি দিয়া আছে এতিয়া আমি প্ৰমাণ চাম ইয়াত চোৱা এইটো প্ৰমাণ কৰাৰ আগতে তোমালোকে কি কৰিবা ইয়াত যদি এইটো ট্ৰেপেজিয়াম হয় ইয়াৰ সদায় এইটো কথা মন কৰিবা যে এজৰ বিপৰীত বাহু সমান্তৰাল হ'ব লাগিব ঠিক আছে যদি ABCD এই ট্ৰেপেজিয়ামটোৰ ক্ষেত্ৰত কোনজোৰ বাহু তোমালোকৰ সমান্তৰাল যেন লাগে AB আৰু CD obviously হ'ব ঠিক আছে AB আৰু CD এতিয়া চোৱা আমি যদি ত্ৰিভুজ নালাগে প্ৰথমতে তোমালোকে যদি এই কোণটো চোৱা ABD আৰু BDC এই কোণটো এই দুটা কোণ সমান হ'বনে কিয় সমান হ'ব যে এই দুটা একান্তৰ কোণ যত BD ছেদক AB আৰু CD সমান্তৰাল আৰু এইটো কোণ BAC আৰু ACD এইটো আৰু এইটো কোণো এজৰ একান্তৰ কোণ একে কথা ইয়াত খালি ছেদক AC ডাল হ'ব ঠিক আছে আৰু এটা ক'ব পাৰো যে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ কি বিপৰীত কোণ গতিকে তিনিওটা কোণ সমান অৰ্থাৎ অনুৰূপ কোণবোৰ সমান যদি অনুৰূপ কোণবোৰ সমান হয় তেতিয়াহলে আমি ইয়াক কি ক'ব পাৰো AOB আৰু DOC দুটা সদৃশ ত্ৰিভুজ ঠিক আছে প্ৰথমতে চাবা ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD ৰ পৰা এই দুটা ত্ৰিভুজ আমি প্ৰথমতে কনসিডাৰ কৰিছো অৰ্থাৎ ধৰি লৈছো গতিকে প্ৰথমতে আমি এইটো কোণ লিখিলো মানে এতেকে কোণ BAO সমান কোণ BAO এইটো কোণ OCD একান্তৰ কোণ ইয়াত লিখিবা AB সমান্তৰাল CD লিখি দিব পাৰা আৰু এটা লিখিম আমি ABD এইটো এটা কোণ আৰু ABD ৰ ক্ষেত্ৰত আৰু এইটো ত্ৰিভুজৰ ক্ষেত্ৰত ODC একে ইয়াত একান্তৰ কোণ যত AB সমান্তৰাল CD
ইয়াত লিখি দিব পাৰা তোমালোকে এই ক্ষেত্ৰত AC ছেদক যে AC ছেদক আৰু ইয়াৰ ক্ষেত্ৰত কি ছেদক আছিল এটো এটাই বন্ধনী দি দিবা এইটোৰ ক্ষেত্ৰত কি ছেদক হ'ব যে BD ছেদক ঠিক আছে ইয়াত BD ছেদক এইটো ব্ৰেকেট দি দিলো এতিয়া চোৱা আৰু এটা কোণ পাম AOB আৰু COD এতেকে AOB আৰু COD আৰু COD এই দুটা কোণ কি বিপ্ৰতীপ কোণ এইবোৰ পাইছা তোমালোকে ক্লাস 9 তে বিপ্ৰতীপ কোণ এতিয়া চোৱা কোণ এই বিধিমতে আমি কি লিখিব পাৰো এতেকে আমি লিখিব পাৰো যে ত্ৰিভুজ AOB ত্রিভুজ COD ৰ সদৃশ ইয়াত ব্ৰেকেটত লিখিবা A বিধি মতে বিধি মতে ঠিক আছে মানে AOB ত্রিভুজটো আৰু COD ত্রিভুজটো সদৃশ হল এতিয়া চোৱা আমি সদৃশ ত্রিভুজৰ আমি কি শর্ত ব্যবহার করি ত্রিভুজ দুটা সদৃশ কৰিলো তাত তিনিওটা অনুৰূপ কোণ তিনিও জোৰ অৰ্থাৎ তিনিও জোৰ অনুৰূপ কোণ সমান এতিয়া আমি সেই সদৃশৰ ধাৰণাটোৰ পৰা আমি এনেকৈ লিখিব পাৰো যে তাৰ অনুৰূপ বাহুৰ জোৰবোৰ সমান অৰ্থাৎ আমি ইয়াত যদি লিখো OA এতেকে OA বাই OC এইটোৰ OA এইটোৰ OC এইটোৰ OB এইটোৰ OD এইটোৰ OD এটা আমি কেনেকৈ লিখিলো যে 1 সেকেন্ড তোমালোকে এইটো তলত লিখি দিবা ইয়াৰ এইখিনিৰ পাছত এইখিনি মানে OA by OC equal to OB by OD ব্ৰেকেটত কি লিখিবা যে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাত বুলি দিব পাৰা সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাত ঠিক আছে যেটো এইটোৱে আমাক প্ৰমাণ কৰিব দিছে এইখিনি লিখি তাৰ ব্ৰেকেটত মই ইয়াত ঠাই নাই বাবে তলত লিখিলো তোমালোকে লিখিছো তলত তোমালোকে সাইডত লিখিব পাৰা কপিত আৰু আমাক প্ৰমাণ কৰিব দিছে এইটো প্ৰমাণ কৰিব দিছে OA by OC equal to OB by OD ঠিক আছে এইটো 3 হস আমি ত্ৰিভুজ দুটা সদৃশ দেখুৱাব লাগে আৰু তাৰ পাছত তাৰ পৰা অনুৰূপ বাহুৰ জোৰকেইটা লিখিব লাগে সেইটো আমি প্ৰমাণ যেটো কৰিব দিছে সেইটো পাম তাৰ পৰা লিখি লোৱা যদি লিখা হোৱা নাই তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা নাইবা পজ কৰি ভিডিওটো পজ কৰি লিখি ল'ব পাৰা এতিয়া চোৱা আমাৰ 4 নম্বৰটো কি দিছে এটা চিত্ৰটো দিয়া আছে মই ফাৰ্স্ট চিত্ৰটো আঁকি লৈছো কিতাপত তোমালোকে চাই লোৱা এইটো এনেকৈ আছে এইটো এনেকৈ আছে TRSP এইটো Q এইটো 1 আৰু এইটো 2 ঠিক আছে সোয়া কি দিয়া আছে প্ৰথমতে কি দিয়া আছে আমি লিখি লম সমাধান কি দিয়া আছে দিয়া আছে যে QR by QS equal to QT by PR এইটো দিয়া আছে আৰু দিয়া আছে আৰু যেটো 1 কোণ আছে এই কোণটো 2 কোণৰ সমান বুলিও দিয়া আছে 1 কোণ এইটো কোণ আৰু 2 কোণ এইটো কোণ চিত্ৰটো এইটো কোৱেশ্চনৰ ক্ষেত্ৰত তোমালোকৰ কোৱেশ্চন পেপাৰত চিত্ৰটো দিয়া থাকিব আগৰটো কিন্তু দিয়া নাথাকে এতিয়া প্ৰমাণ কৰিব লাগে যে এতেকে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে PQR ত্ৰিভুজ PQR সদৃশ ত্ৰিভুজ TQR
আৰৰ এইখিনি আমি প্ৰমাণ কৰিব লাগে এতিয়া চোৱা আমি যদি পি কিউ আৰ এইটো ত্ৰিভুজ লক্ষ্য কৰো তেতিয়াহলে এটা কথা পাম যে 1 আৰু 2 কোণটো যেহেতু সমান ইয়াত পি কিউ আৰু পি আৰো সমান হ'ব কাৰণ অনুৰূপ কোণৰ ইয়াৰ একে সমান কোণৰ অনুৰূপ বাহুবোৰ সমান হয় ঠিক আছে এতিয়া চাবা যে এতিয়া এইটো প্ৰমাণ কৰিবলৈ ইয়াত কি ব্যৱহাৰ হ'ব জানানে SASBD মই প্ৰথমতে কৈ থলো এটা আমি এতিয়া কেনেকৈ হয় চাম বাৰু SASBD টোত কি কয় ইয়াত এজোৰ বাহু সমান থাকিব আৰু অনুপাত এজোৰ বাহুৰ অনুপাত সমান থাকিব আৰু কোণ থাকিব কোণ দুটা কোণ সমান থাকিব মানে চাই লোৱা যে এতিয়া ইয়াৰ পৰা আমি প্ৰমাণ যে আমি যদি কনসিডাৰ কৰো যে PQS ত্ৰিভুজ PQ ইয়াত কি আছে PQR আৰু PQR আৰু PQS আছে নিশ্চয় 1 সেকেন্ড PQS ইয়াত মই R লিখিছো এইটো S হ'ব দেই মোৰ অলপ এইটো খেলিমেলি হ'ল যে এইটো PQS হ'ব PQR লিখিছো যে PQS আৰু ত্ৰিভুজ TQR মানে এই দুটা ত্ৰিভুজ সদৃশ দেখুৱাব দিছে এতিয়া কিবা এটা শৰ্ত ব্যৱহাৰ কৰি আমি এইটো সদৃশ দেখুৱাব লাগে এতিয়া আমি প্ৰথমতে ত্ৰিভুজ দুটা ধৰি দিয়া আছে এই দুটা লিখি ললো এতিয়া চোৱা আমি কি লিখিব পাৰো যে ইয়াত দিয়া আছে 1 কোণ সমান 2 কোণ 1 কোণ সমান 2 কোণ গতিকে এই ত্ৰিভুজটোৰ গোটেই ত্ৰিভুজটোৰ আৰু এই সৰু ত্ৰিভুজটোৰ এইটো PQR এইটো ত্ৰিভুজৰ 2 কোণটো আৰু 1 কোণটো সমান ঠিক আছে যদি এইটো কোণ আৰু এইটো কোণ এই PQR ত্ৰিভুজৰ ক্ষেত্ৰত যদি 1 কোণটো আৰু 2 কোণটো সমান হয় তেতিয়াহলে এই দুটা সমান কোণৰ বিপৰীত বাহু মানে PQ আৰু PR ডালৰ সমান হ'ব জানাই তোমালোকে ঠিক আছে সমান কোণৰ বিপৰীত বাহু গতিকে আমি ইয়াত এনেকৈ লিখিব পাৰো যে এতেকে PR 1 কোণ মানে PR সমান PQ ইয়াত লিখিব পাৰা যে সমান কোণৰ বিপৰীত বাহু ঠিক আছে সমান কোণৰ বিপৰীত বাহু এইটো তোমালোকে 1 নম্বৰ দি থবা ঠিক আছে আৰু কি লিখিম এতিয়া চাবা ইয়াত দিয়া আছে কি যে দিয়া আছে QR by QS equal to QT by PR ইয়াত যেটো দি দিম এতিয়া চোৱা ইয়াৰ PR ৰ ঠাইত আমি নিশ্চয় PQ বহাব পাৰিম তে আমি বহাই দিলে কি হ'ব চোৱা QR by QS সমান QT by PQ ইয়াত 1 ৰ পৰা ইয়াত কি হল QR by QS আৰু QT by QP মানে ইয়াৰ যদি TQR ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটো আৰু PQS এই সৰু ত্ৰিভুজটোৰ লগত আমি কনসিডাৰ কৰো তেতিয়াহলে এইটো বাহু বাই এইটো বাহু আৰু এইটো বাহু বাই এইটো বাহু হল ইয়াত আমি দেখা পালো আৰু এটা পাম আৰু কি পাম চোৱা যে ইয়াৰ যিটো 1 কোণ আছে সেই 1 কোণটো দুটা ত্ৰিভুজৰ ক্ষেত্ৰত এটা সাধাৰণ কোণ নিশ্চয় হয় গতিকে ইয়াত চোৱা এইখিনি মই ইয়াত লিখি দিছো যে ইয়াৰ যিটো 1 কোণ আছে 1 কোণ সমান নাইবা এনেকৈ লিখিব পাৰা 1 কোণটো আমি এনেকৈ লিখিব পাৰো যে এতেকে PQS সমান TQR ইয়াত ব্ৰেকেটত দিবা সাধাৰণ কোণ তে চোৱা আমি কি পালো এই দুটা কোণ সমান পালো আৰু এইজোৰ বাহুৰ লগত এইজোৰ বাহুৰ অনুপাত সমান পালো এইটো বাহুৰ অনুপাত এইটো বাহুৰ অনুপাত সমান পালো গতিকে আমি ইয়াত ডাইৰেক্ট লিখিব পাৰো যে PQ
এছ সদৃশ হ'ব ত্ৰিভুজ পি কিউ এছ সদৃশ হ'ব টি কিউ আৰৰ আৰু ব্ৰেকেটত লিখিব লাগিব যে এছ এ এছ বিধি মতে মানে আমি কি কৰিলো যে এইযোৰ বিপৰীত বাহু মানে এইটো বাহু বা এইটো বাহু এইখিনি সমান পালো মানে আমি দুটা বাহুৰ অনুপাত সমান পালো গতিকে এছ এছ টো হ'ল আৰু এযোৰ কোণ আমি সমান পালো মানে এইটো কোণ দুটা ত্ৰিভুজৰ ক্ষেত্ৰত সাধাৰণ কোণ গতিকে এছ এছ বিধি মতে এইটো ত্ৰিভুজ দুটা আমাৰ সদৃশ পালো আগৰটোত পাইছিলো কি এ বিধি মতে ইয়াত এছ এছ বিধি মতে ঠিক আছে এইখিনি সৰ্বসম্মৰ দৰে খালি সদৃশত কোণ চাব লাগে আৰু বাহুৰ জোৰৰ যিটো অনুপাতটো চাব লাগে ঠিক আছে ইয়াত আমি 4 টো পালো 4 টো এইখিনি প্ৰমাণ কৰিবলৈ দিছে যে পি কিউ এছ আৰু টি কিউ আৰৰ সদৃশ কেনেকৈ হয় এইখিনি ব্যৱহাৰ কৰি আমাক প্ৰমাণ কৰিবলৈ দিছে আৰু ইয়াত আমি এইটো পালো ঠিক আছে ইয়াৰ নেক্সট ক্লাছত মই 5 টো আৰু 6 টো কৰি দিম বা পিছত আৰু 7 টো কৰি দিম ধন্যবাদ